উপস্থিত আছোঁ শিৱসাগৰ ৰূপহী পথাৰত। ৰূপহী পথাৰৰ কিছু দৃশ্য আপোনালোকৰ ওচৰত আগবঢ়াব বিচাৰিছোঁ। দৃশ্যটি হৈছে এই পথাৰখন নিশ্চয় আপোনালোকে মন কৰিছে, ইয়াত বিভিন্ন জেগাৰ বহুত বাহিৰৰ বিদেশৰ কিছু পক্ষী ইয়াতে ধুনীয়াকৈ চৰি আছে, বিচৰিটো কৰি আছে। তো তাৰে কিছু দৃশ্য ইমান ধুনীয়া ধুনীয়া চৰাই আহিছে আৰু ইয়াত কৰি আছে, তাৰে কিছু দৃশ্য আপোনালোকে আগবঢ়াবলৈ বিচাৰিছোঁ। তো আপোনালোকে চাব, মই যিমান পাৰোঁ সুন্দৰকৈ ভিডিঅ'টি কৰিবলৈ চেষ্টা কৰিম। আকৌ পুনৰ কৈছোঁ যে ইয়াত বিদেশৰ চৰাই যথেষ্টখিনি আহে, প্ৰত্যেক বছৰে আহে এইটো ছিজনত। তো তাৰে কিছু দৃশ্য আপোনালোকৰ ওচৰত আগবঢ়াব বিচাৰিছোঁ, আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে জনাব। এই দেখিছেনে পক্ষীবিলাক? মই বহুত আঁতৰত আছে কাৰণে সিমান সুন্দৰকৈ ওলোৱা নাই। তো ইয়াত বগা, এই সেউজীয়া, নীলা, বিভিন্ন ধৰণৰ বিভিন্ন কালাৰৰ পক্ষী ইয়াত পৰি আছে। তো ইমান সুন্দৰ এটা প্ৰাকৃতিক দৃশ্য বুলি ক'ব লাগিব। প্ৰকৃতিৰ কি বুলি বুজাম এতিয়া, ইমানে সুন্দৰ এটা পৰিৱেশ ইয়াত। আপুনি আহি যদি নিশ্চয়কৈ আপোনাৰ চাই থাকিবলৈ মন যাব। মই পটককৈ এইটো ৰাস্তাৰে গৈ আছিলোঁ, ৰাস্তাৰে গৈ থাকোঁতে ঘপককৈ চকুত পৰিলে। মই বোলো নাই, ভিডিঅ'টো বনাই থৈ যাম আৰু ৰাইজকো অকণমান দেখাবলৈ চেষ্টা কৰোঁ। তাকে দেখাইছোঁ। তো কেনেকুৱা লাগিলে জনাব। বিভিন্ন ধৰণৰ পক্ষী আছে, মই পক্ষীবিলাকৰ নাম নাজানো, জাষ্ট আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।